হৈছো আৰু যিখিনি ভুমুকি দেখিলো বহুত দিন মূৰত এটা আপোনালোকৰ যেটো কালচাৰ হয় ওৰাওৰ যেটো সভ্যতা যেটো সংস্কৃতি তাৰ যেটো ধুনিয়া ভুমুকি এটা দেখিলো আমাৰ ওয়েলকাম ডান্সটো আৰু এতিয়া এই মাত্ৰ যেটো ধুনিয়া এটা নৃত্য হল হেতু দেখি পেলাই মনটো আপ্লুত হৈ গৈছে যেহেতু বহুত ৰিচ আপোনালোকৰ কালচাৰ আছে বহুত ৰিচ এটা বুৰঞ্জী আমাৰ ওৰাও সকলৰ সমগ্ৰ ভাৰতবৰ্ষতে আছে কিছু কথা আমি স্কুলত হয়তো পঢ়িছিলো বৰ বেছি ডিটেইলছ এতিয়া পঢ়া নাছিলো কিন্তু এই বিষয়ে শুনিব যিমানে শুনিব পাও সিমানে ভাল লাগে আৰু আপোনালোকে যেটো নিজৰ এটা কালচাৰ নিজৰ এটা আইডেন্টিটি প্ৰিজাৰ্ভ কৰাৰ কাৰণে যেটো আপোনালোকে সদায় সংঘৰ্ষ কৰি আহিছে আৰু যিখিনি প্ৰচেষ্টা চলাই আহিছে সেইখিনি মই ভাবো যে অতিশয় হেতু আটাই বিচাৰে যে নিজৰ এটা কালচাৰ হেতু প্ৰিজাৰ্ভ যায় যে আমাৰ নতুন প্ৰজন্মই আগৰ যিখিনি প্ৰায় বহুত সংখ্যা আছে ওৰাও পপুলেশন আপোনালোকৰ বিভিন্ন অঞ্চলত আছে নৰ্থৰ ফালে আছে আৰু কোকৰাঝাৰ টাউনত আছে গোসাইগাঁওৰ ফালে আছে বিভিন্ন অঞ্চলত আছে আপোনালোকৰ নিশ্চয় অভাৱ অভিযোগ অসুবিধা কিছু আছে হেতু সকলোৰে আছে আৰু যিকোনো সময়তে আপোনালোকৰ যদি কিছু ধৰণৰ সহায় লাগে কিছু ধৰণৰ আপোনালোকে ভাবে যে এই ক্ষেত্ৰত আমি আপোনালোকক সহায় কৰিব পাৰো প্ৰশাসনৰ তৰফৰ পৰা যদি আমি কোনো ধৰণৰ সহায় আপোনালোকক দিব পাৰো সদায় প্ৰশাসনৰ মুৰব্বী হিচাপে জিলা উপায়ুক্ত হিচাপে মোৰ দুৱাৰ সদায় আপোনালোকলৈ খোলা আছে অনুভৱ কৰিছো আজি 9 ফাউণ্ডেশ্যন ডে অল পুৰুষ ছাত্ৰ সন্থাৰ আৰু তেখেতসকল মুটাত আহিছিলে আমন্ত্ৰণ কৰিবলৈ তেখেতসকল কাৰ্যসূচী বহুখিনি আলোচনাৰ কথা আছে আৰু অন্যান্য কালচাৰেল প্ৰগ্ৰাম এনে ধৰণৰ বহুবোৰ আছে আৰু আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সদায় আমি এভেইলেবল আছো এণ্ড মই ভাবোঁ যে আৰু সক্ৰিয়ভাৱে আমাৰ যিসকল ষ্টুডেণ্টছ ইউনিয়ন আছে কোকৰাঝাৰ জিলাতে বিভিন্ন সামাজিক যিবোৰ ইছ্যুজ আছে বা যিখিনি মানে ইণ্ডিভিজুৱেলি বা কিছু ৰিজন বেছ ইছ্যুজ আছে সেইখিনিও তেখেতসকলে এটা পজিটিভ ৰোল লয় সেইটোৱে মই কামনা কৰিছোঁ দাবী আমাৰ বিশেষভাৱে আছে বিশেষভাৱে আমাৰ সমাজৰ যি সমস্যা আছে নাম্বাৰ 1 আমাৰ শিক্ষা ক্ষেত্ৰত সেকেন্ডলি আমাৰ এটা দাবী আছে সংগঠনৰ পৰা কি অতি সোনকালে আমাৰ যি প্ৰাপ্য আছে ST এইটো আমাক মানে বঞ্চিত কৰা হৈছে অতনে যোৱা 15 সেপ্টেম্বৰত এটা শান্তিৰ চুক্তি হ'ল আৰু আমাৰ 6টা যুদ্ধ বিৰোধীসকলে আৰ্মছ লে ডাউন কৰিলে আৰু সেকেন্ড দফাত স্পষ্ট লিখা আছে মানে আদিবাসীসকলক স্পেশালি ওৰা সমাজসকলক মানে আমি ST মানে মৰ্যাদা কৰা কিন্তু এতিয়ালৈকে আমাক বঞ্চিত কৰা হৈছে এইটো আমাৰ ডাঙৰ আহ্বান জনাইছোঁ চৰকাৰক আৰু যদি এখেতসকলে একো যদি এইটো ইণ্টাৰেষ্ট বা এটা হিন নিদিয়ে নিশ্চয় আমি প্ৰতিবাদ কৰিব লাগিব আমি ৰাস্তাত ওলাই খেলি নিশ্চয় আমি হাল্লা কৰিম যাতে আমাৰ প্ৰাপ্যটো আমি মানে পাওঁ ধন্যবাদ বেছিভাগে আমি কাৰ্যসূচী এনেকুৱা নলওঁ আমি যিখিনি আমৰেলা বডি আমাৰ আছে আশা অল আদিবাসী এছ'চিয়েশ্যন অফ আসাম আমি এখেতৰ লগতো একজোট হৈ পেলাই আমি লগতে এই কাৰ্যসূচীটো ল'ম যাতে আমি লগতে ৰাস্তাত ওলাই পেলাই হাল্লা কৰিম আৰু অতিগ্ৰহে আমাৰ যি প্ৰাপ্য বা আমাৰ যি ডিমাণ্ড আছে ST কৰণ কৰাটো আমি মাত্ৰাত আমি পাওঁ নমস্কাৰ সকলোকে আজি আমাৰ অল কুৰুক ষ্টুডেণ্ট ইউনিয়নৰ নৱম প্ৰতিষ্ঠা দিৱসত আমি চিফ গেষ্ট হিচাপত উইলছন হাজদাক মাতিছোঁ আৰু লগতে আমাৰ DC মেম আমাৰ কোকৰাঝাৰৰ ডেপুটি কমিশনাৰ বৰ্ণালী মেমক মাতিছিলোঁ চিফ গেষ্ট আহি আছে বুলি কৈ আছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই আজি এইটো আমাৰ 9th ফাউণ্ডেশ্যন ডে অল কুৰুক ষ্টুডেণ্ট ইউনিয়নৰ অপেন সেশ্যন থ্ৰুদি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আমি আমাৰ যিহেতু বিদ্ৰোহ সংগঠনৰ লগত MOS হৈছে সেইটো অতি সোনকালে সমাধান কৰে যেনে আমাৰ STৰ দাবীটো সোনকালে কৰে যেন এইটো আমি আহ্বান জনাব বিচাৰোঁ আৰু যদি সেইটো সোনকালে নহয় তেতিয়াহ'লে আমি নিশ্চয় আমি ৰাস্তাত ওলাব লাগিব চৰকাৰৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিব লাগিব আজি আমি খুবেই সুখিত কাৰণ আমি কুৰুক ছাত্ৰ সন্থাৰ পৰা আজি এই 9th ফাউণ্ডেশ্যন ডে অফ আকছুটো আয়োজন কৰিছোঁ আৰু আমাৰ এইটো উদ্দেশ্য কি আমাৰ সমাজখন আমি যে কেনেকুৱা আগবাঢ়ি লৈ যাম ছাত্ৰ সন্থা হৈ পেলাই বিশেষভাৱে আমাৰ ৰাজ্যৰ বাসীৰ কাৰণে
এতিয়া ক'ব গ'লে ওৰাং মানুহ শিক্ষা ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত বা যিখিনি আৰ্থিকভাৱে আমি ইমান মানে পিছপৰা একচুৱেলি আমি আশা কৰোঁ কি আমাৰ ৰাইজবাসী আমাৰ ছাত্ৰ সন্থাটো এটা প্লেটফৰ্ম বনাই পেলাই মানে সিহঁতে আগবাঢ়ি যায় আৰু আমি এটা চৰকাৰী আহ্বান জনাব বিচাৰোঁ কি আমাৰ সংগঠনকৈ নতুনকৈ উঠি আহি আছে যিখিনি আমাৰ প্ৰভিশ্যন আছে বিশেষভাৱে শিক্ষা ক্ষেত্ৰত তো আমাৰ এটা ছাবজেক্ট আমাক দিব লাগে আমাৰ নিজৰ ভাষা কুৰুখ ভাষা আমি কওঁ সংবিধানত লিখা আছে উৰাও বেছিভাগে আমাৰ মাতৃভাষা হৈ আমি কওঁ কুৰুখ তো এই কুৰুখ ষ্টুডেণ্ট ইউনিয়ন বিচাৰে কি আমাৰ নিজৰ এটা ছাবজেক্ট থাকে মাষ্টৰ বা মাষ্টৰণী আমাক এটা মানে এইটো আৰেঞ্জ কৰি পেলাই দি পেলাই আমাৰ শিক্ষা দীক্ষা আগবাঢ়ি যাম যাতে আমাৰ সমাজখন আগবাঢ়ে এইটো আমাৰ ডাঙৰ এটা আহ্বান বা এটা আশা আছে চৰকাৰৰ পৰা।